কবিতাৰ শিৰোনাম নষ্ট গলিৰ ঠিকনা। তোমাৰ প্ৰেমৰ ৰণকৌশলত উদযাপন কৰিছিলোঁ এটা নষ্ট ৰাতি। তোমাৰ উষ্ম শৰীৰৰ সান্নিধ্যত উশাবোৰ ঘন হৈ সৰি পৰিছিল ঘামৰ বৰষুণ। যৌৱনৰ তাৰণাত কৰা অবাঞ্ছিত ভুলৰ সমাজৰ কাঠগড়াত বিচাৰ চলিল। মই স্বীকাৰ কৰিলোঁ সেই নষ্ট ৰাতিৰ কথা, আৰু তুমি নস্যাৎ কৰিলা। এটা নিশাৰ চুৰিৰ অপৰাধত বন্দী হৈছিলোঁ অবৈধ মাতৃত্বৰ বোজাৰে, য'ত দাহন হৈছিল মোৰ নিখুঁত সতীত্ব। সমাজে মোৰ নামৰ পিছফালে কলংকৃত উপাধিৰে ৰায়দান দিলে। কাল সৰ্পৰ দৰে মোৰ দেহত দংশন কৰি তুমি হৈয়ে থাকিলা, মই হৈ নাথাকিলোঁ। ইচ্ছাৰ ফাঁচিকাঠত বিবেকক মৃত্যুদণ্ড দি এটা নষ্ট গলিৰ ঠিকনা হ'লোঁ। তোমাৰ ঔৰসৰ সন্তান মোৰ হাতৰ মুঠিত, মোৰ তেজৰ নৈত সাঁতুৰি তুমি আৰম্ভণি কৰা শ্বাসৰুদ্ধ ইতিহাসৰ সামৰণি মাৰিম। কলমৰ নিপেৰে অকিয়াই শব্দৰ ব্ৰহ্মাস্ত্ৰৰে শ্লীলতাৰ জয়গান গোৱা তোমাৰ ভদ্ৰতাৰ মুখা খুলিম। মোৰ নষ্ট গলিৰ যাত্ৰাৰ আঁৰৰ প্ৰকৃত সত্যতা নিৰূপণ কৰি মই মোৰ সন্তানক পিতৃৰ পৰিচয় দিম, য'ত তুমি হৈ নাথাকিবা। যদিহে আপোনালোকৰ ভাল লাগিল, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আন এটি কবিতাৰ সৈতে মই বুলমণি বৰীয়ে আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।